দাড়ি টুপি থকা মানুহক আমাৰ অসমৰ মহিলাই কিয় ভৰিত ধৰিছে? দাড়ি টুপি থকা মানুহটো চব বাংলাদেশী মানুহ হয়। গতিকে মুখত যাৰ দাড়ি আছে, মূৰত টুপি আছে, সেই মানুহক সন্মান কৰাটো কিবা প্ৰয়োজন আছে? প্ৰয়োজন নাই। এতিয়া যিজন মানুহে কথাটো কৈছে যে দাড়ি টুপি থকা মানুহক আচলতে আমাৰ অসমীয়া মহিলাই ভৰিত ধৰাটো, এইটো কেতিয়াও অসমীয়া হিচাপে আমি সহ্য কৰিব নোৱাৰো। এতিয়াও যদি অসমীয়া মানুহৰ তেজ গৰম নহয়, তেতিয়াহ'লে কেতিয়া হ'ব? ঠিকেইতো, এই দাড়ি থকা মানুহক ভৰিত ধৰাৰ কোনো প্ৰয়োজন নাই। গতিকে যিসকল এই নেতা, যিসকলে কৈ আছে যে দাড়ি টুপি থকা মানুহ সকলো বাংলাদেশী হয়, কাৰণ ভাৰতীয় মানুহৰ দাড়ি নাই। যিমান আপুনি দাড়ি থকা মানুহ দেখিব, এইবোৰ সকলো বাংলাদেশী, মানে ময়ো বাংলাদেশী। গতিকে তেওঁলোকৰ দাড়ি চাই পেলাই আপোনালোকে ভৰিত ধৰিবলৈ যাওক। তেওঁলোক এতিয়া গৰমৰ দিন, যাব লুঙি নহ'লেও গামোচা পিন্ধি যাব, চাব গামোচাখন দাঙি দাড়ি ভৰ্তি এহাত হৈ আছে চাগে। গতিকে সেই দাড়িটো চাই পেলাইহে আপোনালোকে সেৱা কৰিব লাগে, ভোট দিব লাগে। কেলে দেখা নাই বাবাসকল আহে যে উলংগ হৈ দাড়ি ওলমাই সেইটো দাড়ি চাই পেলাইহে আচলতে ভৰিত ধৰাটো যুক্তি। এই মুখৰ চুতৰিত দাড়ি থকাটো কিন্তু এইটো ভৰিত ধৰাটো যুক্তি নহয়। তেওঁ লাগে যিমানেই জ্যেষ্ঠ নহওক, কিয়নো দাড়ি আছে, বাংলাদেশী। কাৰণ দাড়ি মুছলমানেহে ৰাখে। মানে ইমান কম জ্ঞান লৈ তেওঁ হেনো বোলে মোৰ অসম দেশৰ মন্ত্ৰী হয়। আৰে বাজি যাব ক'ত কেনেকে কেতিয়া ঘণ্টি, তাৰ হিচাপ নহ'ব। আৰু তই হলি মন্ত্ৰী, তোৰ সেই সিমানকণ জ্ঞান লৈ পেলাই তই দেশ চলাবি, উঠি অহা প্ৰজন্মক তই জ্ঞান দিবি। ফেচবুকখন খুলিলেই অন্য কথা বতৰা নাই, অকল হিন্দু মুছলমান। কোনোবাই কি কৰিছে, যোৱা পৰহি দিনাখন একাংশ মিয়াই কি কৰিছে, মোৰ ফটোখন দি নাৰায়ণ দাস বুলি পেলাই মোকেই অপৰাধী সজাইছে। মানে মুছলমান অপৰাধী নহয়, অপৰাধী তই। তাৰমানে অপৰাধীৰ ধৰ্ম বাস কৰিছে মিয়াইও এতিয়া অসমত। কাৰণ মোৰ ফটোত নাৰায়ণ দাস বুলি দি গোটেই ফেচবুকত, পপুলাৰ ৱৰ্ল্ডত বিয়পি গৈছে। গতিকে এইবোৰ কোনে কৰি আছে? গোলামী অসমীয়াৰ মাজতে নাই, মিয়াৰ মাজতো আছে। কিন্তু সেইসকল মিয়াকো মই সকীয়াই দিছো। মই কাৰো স্বাৰ্থত কথা নকওঁ, কাকো মই আঘাত সানি কথা নকওঁ। যিটো যুক্তি সেইটোত কওঁ। যদি মিয়া দুখত পৰে, মই মিয়াকো গালি পাৰিম। অসমীয়া দুখত পৰিলে অসমীয়াকো গালি পাৰিম। কাৰণ মিয়াও কোনো মোৰ বাপৰ পুত্ৰ নহয়, অসমীয়াও মোৰ কোনো বাপৰ পুত্ৰ নহয়। মোৰ বাপৰ পুতেক ময়ে হয়। কাৰণ খাবলৈ নাথাকিলে মোক কোনো অসমীয়া মিয়াই আহি ঘৰত নোখোৱায়। গতিকে কাৰো হয় মোৰ কথা কোৱাৰ, ওকালতি কৰাৰ প্ৰয়োজন নাই। মই মোৰ দেশৰ জাতিৰ মাটিৰ কাৰণে মই সদায় মাত মাতো। যি মাটিত মই আছো, যি জাতিৰ ভাষা মই ব্যৱহাৰ কৰি আছো, আৰু য'ৰ পৰা মই খাই আছো। কিন্তু মই সেইদিনাখন নাৰায়ণ দাসৰ নামত এটা ভিডিঅ' বনাইছিলো, ৰবিউল আলীৰ নামত ফেক একাউণ্ট খুলি পেলাই তেওঁ কৰিছিলে, ভিডিঅ' বনাইছিলে বা কমেণ্ট কৰিছিলে, হিন্দুক গালি পাৰিছিলে। সেই কথাটোকে একাংশ মগজ নোহোৱা, এই বংগমূলীয় হিন্দু মুছলমান কি নেজানো, যাৰ মগজ নাই, যি অসমীয়া বুজি নাপায়, সেইসকলে কি কৰিলে, মোকেই নাৰায়ণ দাস বুলি ফটো লগাই শ্বেয়াৰ কৰি দিলে। গতিকে এয়াহে, মোৰ যদি দেশৰ নেতা মন্ত্ৰীৰ জ্ঞান ইমানকণ হয়, বাকী সাধাৰণ জনতাৰ ক'ত জ্ঞানখন হ'ব? আৰু বাহিৰৰ পৰা অহা বাংলাদেশী মিয়াৰ জ্ঞান ক'ত হ'ব, যদি অসমীয়াৰে জ্ঞান নাই? দেশ চলাই থকা নেতা মন্ত্ৰীৰে যদি জ্ঞান নাই, দাড়ি টুপি থকা মানুহ বাংলাদেশী বুলি কৈ দিয়ে। আৰু এই মতা মানুহ বুলি ক'লে প্ৰত্যেকৰে থুতৰিত দাড়ি থাকিব লাগে। যাৰ দাড়ি গজা নাই, তাক আমাৰ অসমীয়া, খাটি অসমীয়াত গাই মুৱা বুলি কয়। গাই মুৱা মানে মহিলা মুখীয়া। বুজি পালা কথাটো? মহিলা মুখীয়া। দেখিবলৈ ইমান ঘিণ লাগে সেইখন মুখ, যি মতা মানুহৰ মুখত দাড়ি নাথাকে। এই মুখখন দেখিলে মোৰ ঘিণ লাগে, সঁচা কথা মই কৈ দিছো। কিন্তু মতা মানুহ হলে, মটকা বাচ্চা হলে দাড়ি থাকিবই লাগিব। মতা মানুহৰ দাড়ি থাকেই। পঞ্জাবীটো মুছলমান নহয়, মূৰৰ চুলিও বান্ধি থব লগা হয়। কিয়? মোৰ ধৰ্মত আকৌ, আমাৰ হিন্দু ধৰ্মটোত কি হয় জানে নাই? দাড়ি এটালো নাথাকে, একদম পলিচকৈ চুচি থব লাগে। কিন্তু কাষলতি তলৰ বাল মামৰে ধৰি যায়। তলৰ ফালে কাটিবলৈ কোনো সময়েই নাই, নাপায় হেনো। এইটোহে কাটি থাকিব পাৰে। মতা মানুহবিলাকে দাড়িবোৰ কাটিব পাৰে, কিন্তু এই বালটো কাটিব নাপায়, আৰু তলৰবোৰ কাটিব নাপায়। লাগে গোন্ধাই গেলি যাওক, সেইবোৰ দাড়িহে ৰাখিব লাগে। মুখত দাড়ি ৰাখে নেকি? মুখত দাড়ি বাংলাদেশীয়ে ৰাখে, মুছলমানে। চাল্লা, বহুত বেয়া বেয়া গালি পাৰিবলৈ মন যায় এনেকুৱা নেতা মন্ত্ৰীক, কিন্তু নেপাৰো, উপায় নাই। কাৰণ এই সকিয়নি কথা কওঁতে গৈ ভাবুকি দিয়া কমেণ্ট মৰা মানুহটো ময়ে হৈ পৰিছো শেষত। গতিকে এইকাৰণে এইবিলাক বহুত বেয়াকৈ নাই কোৱা, কিন্তু কবলৈ মন যায় আপোনালোকৰ জ্ঞানৰ নমুনা দেখি। আপোনালোকৰ জ্ঞান দেখি উঠি অহা প্ৰজন্মই কি শিকিব? এই ছচিয়েল মিডিয়া খুলিলেই হিন্দু মুছলমান, বদৰুদ্দিন আজমল, অসমীয়া মহিলা। উঠি অহা প্ৰজন্মই কি শিকিব? যে অসমীয়া আৰু এই মুছলমান মানে চব বেলেগ বেলেগ নেকি বস্তুটো? কোনোবাই ক'লে নেকি যে হিন্দু মানে অসমীয়া? তেতিয়া গোটেই ভাৰতবৰ্ষত থকা হিন্দুখিনি অসমীয়া নেকি? এই মূৰ্খহঁত, নেতাহঁত।
হিন্দু বুলি ক'লে অসমীয়া, মুছলমান বুলি ক'লে বাংলাদেশী। হা, কুত্তাৰ বাচ্চাহঁতে দেশখন নিজেই কিনি থৈছ নেকি? নিজৰ টকা দি কিনি থৈছ নেকি? কেইদিনমানৰ কাৰণে ৰাজপাত পাই পাগল হৈ গৈছে, মূৰত ধৰি গৈছে। হা, নাপায়। মানুহ যিমান পৃথিৱীত যিমান নকৰক, যিমান নঘটক, যিমান যি নকৰক, কিন্তু সেই শেষৰ সময়ত যিকণ কাপোৰ পিন্ধি যাব লাগে, তাত পকেট নাই, তাত একো লৈ যাব নোৱাৰে। কাৰোবাক জ্বলাই দিব, কাৰোবাক পুতি দিব। জীৱনৰ অন্তিম সময় আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব। যিমান ঘটিলি, যি কৰিলি, তোৰ বংশ পৰিয়াল, তোৰ নাতি পুতিকা, ল'ৰা ছোৱালীয়ে খালে কৰিলে, ক'ৰবাত বেইচামি কৰিলে, ক'ৰবাত ভাল কামত বেয়া কামত সকলোতে খৰচা কৰিলে, বেয়াত কৰিলে তই নৰকত পৰিলি, আৰু ভালত কৰিলে তই সৰগত গলি। তই জমা কৰি যোৱা টকা তোৰ পুতেৰৰ কাৰণে কেতিয়াবা তোৰ পুতেৰে নামঘৰ মন্দিৰত দিব বুলি ভাবিছ নেকি? কেতিয়াও নিদিয়ে। ক'ৰবাত গৈ বেইচাইলত গৈ খৰচ কৰিব, হোটেল বাৰত গৈ সোমাই এনজয় কৰিব। কাৰ কাৰণে ঘটিছ? কাৰ কাৰণে ঘটিছ? যিমান ঘটিছ নিজৰ সন্তানলৈ জমা কৰাতকৈ বৰ্তমান সময়ত এমুঠি ভাতৰ কাৰণে হেঁপাহ কৰি থকা, এমুঠি ভাতৰ কাৰণে ভোকত কলমলাই থকা মানুহৰ মুখত যদি এগৰা ভাত দিব পাৰ, তেতিয়া তোৰ পুণ্য হ'ব। যদি তই নিজৰ সন্তানলৈ সাঁচি থৈ গৈছ, সেই টকা কিন্তু সন্তানে এদিন তোৰ পাপত পেলাই দিব। মই কৈ থলো, বহুত হেভি হেভি নেতা মন্ত্ৰী আছে মোৰ দেশত, বহুত পুঁজিপতি আছে, কিন্তু ভগৱানৰ নামত, দুখীয়া মানুহৰ নামত, অসহায়ৰ নামত 1 টকা খৰচ কৰিবৰ কাৰণে পোকৰ এনেকে টিপা মাৰি ধৰে। কিন্তু নিজৰ সন্তানৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰি দিব পাৰে, কিন্তু মৃত্যুৰ পিছত সেই সন্তানে সেই বাপেকক বা সেই মাকৰ কাৰণে আশীৰ্বাদ বিচাৰি ঘূৰি নুফুৰে, নতুন এজনী লৈ মন মতলীয়া হৈ শহুৰ শাহুৰৰ লগত এখন বেলেগ সংসাৰ কৰি বেলেগ হৈ চলি থাকে। কি লাভ আছে নিজৰ সন্তানৰ কাৰণে টকা গোটাই? যদি আপুনি সন্তান জন্ম দিছে মানুহ হিচাপে, যদি মতা ল'ৰা জন্ম দিছে সি নিজেই কৰি খাব, যদি মাইকী ছোৱালী জন্ম দিছে তেওঁক কোনোবাই আদৰি লৈ যাব। যদি আপুনি কাপুৰুষ জন্ম দিছে, তেতিয়াহে আপুনি সন্তানৰ কাৰণে টকা জমা কৰক। আপোনাৰ কাষৰ মানুহ খাবলৈ নাপায় মৰি গুচি গ'ল, আৰু আপুনি বেংকত গৈ সন্তানৰ কাৰণে ভৱিষ্যতৰ কাৰণে টকা জমা কৰি আছে। এইটো কিমান শুদ্ধ কথা? আপোনাৰ কাৰণে আপোনাৰ বাপেকে কিমান টকা জমা কৰি গ'ল? আপুনি বিকলাংগ আছিল নেকি? নাছিল, আপুনি কৰ্ম কৰি খালে। আপুনি ল'ৰাৰ কাৰণে কিয় জমা কৰিব? আপুনি কিয় দুখীয়া মানুহক 10 টকা দিবলৈ টান পায় আৰু বদৰুদ্দিন আজমলে দিয়াৰ কাৰণে দাড়ি টুপি বাংলাদেশী বুলি আপুনি গান গায়? হাগি পেলাইও চাগে ৰাতিপুৱা কেইবাৰ পিছলৈ ঘূৰি চাই হিচাপ নাই, গোৱাৰ গোন্ধ লওঁতে লওঁতে নাকৰ অৱস্থা নাই আপোনাৰ। দেখাতেই কয় নাকটো, যিহেতু ৰাতিপুৱা কেইবাবাৰো গোন্ধ লয়। যে টকা দি খালো, গুটোতো খাই পেলাব নোৱাৰো, গতিকে গোন্ধটোকে লৈ পেলাই অকণমান সান্তনা লওঁ, টকাখিনি নহ'লে এনেই যাব। গতিকে আপোনালোকৰ মন মগজু তেনেকুৱা। আপোনালোকে মানে কি বুলি ক'ম, কিমান যুগৰ টকা চাগে হিচাপ কৰি সোমাই থৈছে। সেইকাৰণে চৰকাৰখন সলনি হওঁতে আপোনালোকে ক'লা ধনৰ চিন্তা কৰিলে। মানে ক'লা মেইন মানুহ হ'ল আপোনালোক, ক'লা ধনৰ চিন্তা আপোনালোকে কৰা মানুহ। সেইকাৰণে চোৰে দেখে চোৰৰ ঠেং। সেইকাৰণে আপোনালোক ক'লা আছিল কাৰণে ক'লা ধন উলিয়াবলৈ নিজৰ আগতীয়াকৈ মালটো ছেফটি কৰি বাকী মানুহক ক'লা ধন আছে বুলি কৈ মূৰ্খ বনাই পইচা সলনি কৰি গোটেই কোটি কোটি হাজাৰ কোটি টকা জমা কৰি ল'লে। লৈ এতিয়া দুখীয়া মানুহ, নিজৰ দেশৰ বাই ভনী, নিজৰ দেশৰ ককাই ভাই, নিজৰ দেশৰ দদাই বত্ৰা পানীত উটি গুচি গৈছে। আপোনালোকে ৰং চাই বাবা লৈছে। তাত গৈ কোনোবাই সহায় কৰি যেতিয়া শেহতীয়াকৈ একেবাৰে সহায় মানে নিদিবলগীয়া সময় হৈ গ'ল, তেতিয়া গৈ আপোনালোক গৈ বাবা ল'বলৈ গৈছে আৰু বদৰুদ্দিন আজমলক বদনাম কৰি। বদৰুদ্দিন আজমলৰ ভৰিৰ বুঢ়া আঙুলিৰ, কেয়া আঙুলিৰ অকণমান ধূলিৰ যোগ্যতা নাই জয়ন্ত মোল্লা বৰুৱাই মন্ত্ৰীটোৰ। মোৰ ফালৰ পৰা মই কৈ আছো, এগৰাকী মহিলাই 10,000 টকা বিচাৰোতে 1 লাখ টকাৰ চেক দি পঠিয়ালে বদৰুদ্দিন আজমলে। তোৰ দম আছে? কাইলৈ পৰহিলৈ আঁচনিতহে তই দিবি, ডাইৰেক্ট কেছ দিবৰ পৰা তহঁতৰ অকাত নাই। গতিকে তহঁত তেনেকুৱাই হ'ল। গতিকে তহঁতৰ নিচিনা মানুহৰ কথা বতৰা শুনাতকে কি কৰা ভাল? 15-20টামান কুকুৰ একেলগে গঁৰালত ভৰাই সিহঁতৰ হুলস্থুল শুনি থকাই ভাল। কথাটো বুজি পালি? এনেকুৱা কথা বতৰা আৰু এনেকুৱা চেহেৰা, দাড়ি চাৰি সুৰাই পলিচ কৰি ৰখা, এইবোৰ ভাদমহীয়া কুকুৰৰ বাহিৰে বেলেগ বুলি মই নকওঁ। পীযুষ হাজৰিকা বোলা যে মানুহটো, তইতো তোৰ নিচিনা যিমানকেইটা বিজেপিৰ দালাল নেতা আছে ন, যিমানকেইটা মানে বিজেপিৰ বদমাছ নেতা আছে, মোৰ মুখৰ আগত যদি মই পাই যাওঁ, জিন্দেগী পেচাব বন্ধ নোহোৱাকৈ পিটিম। নন ষ্টপ পেচাব পৰিয়ে থাকিব। পানীটো খাই থাকিবি পিয়াহত, পেচাব নন ষ্টপ পৰি থাকিব। এনেকুৱা ধৰণে পিটিম যদি কেলা মাৰৰ গাখীৰ খাইছ, মোৰ সন্মুখামুখি হ। প্ৰশাসন লগাই নহয়, নিজৰ যদি দম আছে পুকুৰত কটিত, তেতিয়া মোৰ মুখামুখি হয়। মই মিন্টুমণি ৰাজ। এবাৰ দেওবাৰ আহি মোক লগ কৰ, খালি লগত গাৰ্ড লৈ নাহিবি। যদি মাৰৰ গাখীৰ খাইছ অকলে আহিবি কেলা। যিকেইটা বিজেপিৰ নেতাই হিন্দুত্ববাদ কৰি থকা নেতাকেইটা আছ, এটা এটাকে মোৰ লগত আহি জানা। জিন্দেগীত মই ক'লো নহয়, পেচাব বন্ধ নোহোৱাকে পিটিম কেলা। পেচাব একেবাৰে বন্ধই নহ'ব জীৱনত, পেচাবেই হৈ থাকিব।
চৰচৰকে গৈয়ে থাকিব এনেকা ধৰণে পিটিম জুবিন দাক মাৰি ললে পোন প্ৰথমে এতিয়া আকৌ চকু কাজিৰঙাত একচুৱেলি আমাৰ সোণালী অসমখন ধ্বংস কৰিব বিচাৰিছে কিয় মানে হা এটা তাকে যে আমি সম্পদবিলাক হেৰুৱাবলগীয়া হৈছে কিয় আমাৰ আকৌ অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে আমাৰ অসমৰ পৰিস্থিতি কোনফালে গতি কৰিছে মই অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰো আপোনালোকৰ বিবেক ধৰি ৰাখিবলৈ চেষ্টা কৰক হা বিদেশৰ পৰা আমাৰ অসমলৈ মানুহ কিয় আহে আপোনালোকে গম পায় নাই অসমৰ সেউজীয়া প্ৰকৃতি কাজিৰঙা জীৱ জন্তু আৰু এই ধুনীয়া পৰিৱেশ চাবলৈ আহে সেউজীয়া প্ৰকৃতিৰ মানে উপভোগ কৰিবলৈ আহে প্ৰকৃতিক ধ্বংস কৰি কেলা উন্নতি কৰিব নালাগে আপোনালোকে গম পাইছে নে হা কাজিৰঙা এখন মাথো ঠাই নহয় কাজিৰঙা আমাৰ গৌৰৱ আমাৰ পৰিচয় কাজিৰঙা প্ৰকৃতিৰ মানে অমূল্য সম্পদ হয় আমাৰ গম পাইছে প্ৰকৃতিক ধ্বংস কৰি কেলা উন্নতি কৰিব নালাগে আপোনালোকে এতিয়া সকলো অসমবাসী একগোট হওক আৰু বিৰোধিতা কৰক নহলে ভৱিষ্যত প্ৰজন্মৰ বাবে এইটো এটা বুৰঞ্জী হৈ ৰবগে গম পাইছে নে সকলোৱে ৰক্ষা কৰক কাজিৰঙাৰ গছ গছনি জীৱ জন্তু সকলোকে ধ্বংস হবলৈ নিদিব মানে আমাৰ সোণালী অসমখন ধুনীয়া হবলৈ নিদিব আমাক কেলা 5 ষ্টাৰ আৰু 7 ষ্টাৰ বালৰ ষ্টাৰ আমাক হোটেল নালাগে গম পাইছে প্ৰয়োজনত তেজ দিম আৰু প্ৰয়োজনত আমৰণ অন্নখনত বহিম তথাপিও কাজিৰঙাৰ এই 10 কিলোমিটাৰ যি ইকো সেন্সিটিভ জোন এই ইকো সেন্সিটিভ জোনটো 1 কিলোমিটাৰ ভিতৰলৈ সংৰক্ষণ কৰাটো নিবিচাৰোঁ আৰু কোনো কাৰণতে আমি সহ্য নকৰোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ যি লোলুপ দৃষ্টি কাজিৰঙাৰ সেই বন্যপ্ৰাণী আৰু তাৰ যি প্ৰাকৃতিক সম্পদ সেই সম্পদৰ ওপৰত পৰিছে এই কথাটো আমি স্পষ্টভাৱে আজি ধৰি ল'বলৈ বাধ্য হৈছোঁ কিহৰ তাগিদাত আপুনি 10 কিলোমিটাৰ যি আমাৰ এনিমেল কৰিডৰ আছে জীৱ জন্তু সুৰক্ষাৰ কাৰণে আপুনি যি ব্যৱস্থা বিগত সময়ত বছৰ ধৰি হৈ আছিলে তাক আপুনি উফৰাই 1 কিলোমিটাৰ ভিতৰত আনিবৰ কাৰণে চেষ্টা কৰিছে ই আপোনাৰ এক হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তক কিন্তু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ কাজিৰঙাৰ এটাও বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব কিন্তু আপুনিয়ে ল'ব লাগিব আপুনি ভাবিছে নেকি 1 কিলোমিটাৰ ভিতৰত যেতিয়া গোটেই ব্যৱস্থাটো সংকোচন কৰি আনিব তাৰপিছত সেই বন্যপ্ৰাণীসকল থাকিব ক'ত তাৰমানে আপোনাৰ বা বিভিন্ন স্থানৰ পৰা অহা আপোনাৰ এইসকল উদ্যোগপতিসকলক ডাঙৰ পঞ্চতাৰকা হোটেল বনাবৰ কাৰণে আপুনি সুবিধা কৰি দিব লাগে তাৰ কাৰণে আপুনি এই ইকো সেন্সিটিভ জোনটো আপুনি তাক হ্ৰাস কৰি আনিছে নহ'লতো আপুনি তাত দিব নোৱাৰিব এইবিলাক কথা আপুনি হেলিপেড বনাব লাগে বিভিন্ন ধৰণৰ আপোনাৰ উপযোগী হোৱাকৈ কিবা কাম কৰিব লাগে সেইটো কাৰণে আচলতে আপুনি এইটো জীৱ জন্তুৰ প্ৰতি কোনো ধৰণৰ আপোনাৰ সহমৰ্মিতা নথকাকৈ আচলতে এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত আপুনি ল'বলৈ আগবাঢ়ি গৈছে ধিক্কাৰ জনাইছোঁ আপোনাৰ সেই মানসিকতাক প্ৰতিটো কথা আপোনাৰ মতেই হ'ব অসমখন কি আপোনাৰ মতে আপোনাক মুখ্যমন্ত্ৰী বনাই দিলে বুলি প্ৰত্যেকটো কথা আপোনাৰ মতেই হ'ব কথা হ'ল এইটো আমি মৰি গৈছোঁ অসমৰ ৰাইজ মৰি গৈছে কাৰো কোনো ধৰণৰ মত ল'ব নালাগে আপোনালোকে জাতীয় দল সংগঠনৰ মত ল'ব নালাগে কেৱল আপোনালোকে যিটো ভাবিব সেইটোৱে হ'ব আপোনালোকৰ য'ত প্ৰফিট হ'ব সেইটোৱে আপোনালোকে কৰিবলৈ আগবাঢ়ি যাব এইবিলাক আৰু নচলিব যিটো সময়ত উজনি বানপানীত মানুহ ককবকাই আছে এইসকলক উপযুক্তভাৱে ৰিলিফ আজি তাৰিখলৈকে নাপালে আপোনালোকৰ 15,000 টকাটো সকলোৱে পাবলৈ সক্ষম নহ'ল ইয়াৰ মাজতে আপুনি কাজিৰঙা ইকো সেন্সিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰ কৰিব বিচাৰিছে বন্যপ্ৰাণী সুৰক্ষা আইন ক'ত গ'ল আপুনি কেনেকৈ সাহস কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যি এশিঙীয়া গড়ৰ কাৰণে সমগ্ৰ পৃথিৱী বিখ্যাত সেই গড়কেইটাক আপুনি কি মাৰি পেলোৱাৰ প্লেনিং কৰিছে নেকি তাত থকা হাতীকেইটাক কি আপুনি মাৰি পেলোৱাৰ প্লেনিং কৰিছে নে বেছি দিয়া অনন্ত আম্বানীক বেছি দিয়াৰ প্লেনিং কৰিছে আপুনি খোলাখুলিকৈ কওক যে আমাৰ বন্যপ্ৰাণী কোনো ধৰণৰ প্ৰফিট কৰা নাই গতিকে আমি এই বন্যপ্ৰাণী বেছি দিব লাগে কওক আপুনি মুকলি মনে কওক কিয় এনেকুৱা ধৰণৰ কাম কৰে কেতিয়াও মানি লোৱা নহ'ব স্পষ্ট কৰি দিছোঁ সংগ্ৰামী সেনা অসমে ইয়াৰ কাৰণে প্ৰয়োজনত আমৰণ অন্নখনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম কিন্তু কোনো কাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই 10 কিলোমিটাৰ যোৱা ইকো সেন্সিটিভ যিটো জোন এইটো 1 কিলোমিটাৰলৈ অহাটো আমি কোনো কাৰণতে বিচৰা নাই আৰু ভৱিষ্যত দিনতো নিবিচাৰোঁ সফল হ'ল নেকি আজি কাজিৰঙাক লৈ দুভাগত বিভক্ত ৰাজ্যৰ জনসাধাৰণ এফালে ৰাইজ দুভাগত বিভক্ত এফালে বুদ্ধিজীৱীসকল দুভাগত বিভক্ত এফালে পৰিৱেশবিদসকল দুভাগত বিভক্ত তাৰ পাছত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত গ্ৰহণত তেওঁলোক আজি আৰু এখোজ আগুৱাই গ'ল নেকি কাৰণ চৰকাৰৰ সিদ্ধান্তক এতিয়া স্থানীয় জনসাধাৰণে সমৰ্থন কৰিছে অখিল গগৈ গৌৰৱ গগৈক বিৰোধিতা কৰিছে কাজিৰঙা ধ্বংস হ'ব নালাগে বুলি কোৱাৰ বাবে অখিল গগৈ গৌৰৱ গগৈ আজি মুৰ্দাবাদ ধ্বনি দিয়া হৈছে স্থানীয় জনসাধাৰণে বিচাৰিছে চৰকাৰে যি কৰিব বিচাৰিছে সেয়া হৈ উঠক সেয়া সফল হওক আনকি চৰকাৰে কাজিৰঙাত যি ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 কিলোমিটাৰলৈ স্থানীয় জনসাধাৰণে সেই 1 কিলোমিটাৰটো নিবিচাৰে আনকি শূন্য কৰি দিয়াৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে চৰকাৰক দাবী জনাইছে যে শূন্য কৰি দিব লাগে এতিয়া কথাটো হ'ল চৰকাৰে কাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ইমান দিনে স্থানীয় মানুহসকলৰ
তেওঁলোকৰ কিবা অসুবিধা হৈছিল নেকি ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ হৈ থকাৰ বাবে আজি হঠাৎ স্থানীয় জনসাধাৰণ কিয় ওলাই আহিব লগা হ'ল ইয়াৰ আঁৰৰ উদ্দেশ্য কি উজনিৰ 3খন জিলাৰ প্ৰকৃতি ধ্বংস কৰাৰ পাছত যি অৱস্থাৰ সৃষ্টি হ'ল কাজিৰঙাৰ মানুহে সেয়া ভুগিব নেকি ভৱিষ্যতে বিশ্ববাসীয়ে চিনি পোৱা কাজিৰঙাখন আৰু নাথাকিব নেকি কাজিৰঙালৈ মানুহ আহিবনে কাজিৰঙাৰ পৰিচয় থাকিবনে এই বিষয়টোৰ ওপৰত কথা পাতিব বিচাৰিছো আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা ডাঙৰীয়া আপুনি এই সম্পৰ্কত কি কয় আজিৰ ৰাজ্যৰ জনসাধাৰণ ইয়াক লৈ দুভাগত বিভক্ত হৈছে আৰু ইয়াৰ দ্বাৰা চৰকাৰৰ উদ্দেশ্য সফল হ'ল নেকি প্ৰথম কথা হ'ল যে কাজিৰঙা যিসকল স্থানীয় লোক তেওঁলোক কাজিৰঙাৰ বন্ধু তেওঁলোকে কাজিৰঙাৰ জীৱ জন্তু পশু পক্ষী পৰা আদি কৰি সকলোৰে তেওঁলোকৰ এটা সম্পৰ্ক আছে সকলোৱে মাত চিনি পায় যে এইটোৱে ভুদুৱে মাতিছে এইটো ফেঁচাই মাতিছে এইটো মৌৰাৰ মাত এইটো অমুকৰ মাত বুলি তেওঁলোকে চিনি পায় বাঘে কেতিয়া গুজৰিলে কোন ধৰণৰ কি ধৰণৰ সেই তাৰ শব্দ বা ধ্বনিটো তেওঁলোকে বুজি পায় যে কিয় কৰিছে তেওঁলোকে স্বীকাৰ কৰিছে নে তেওঁলোকক স্বীকাৰ কৰিছে কোনোবাই এই সকলো কথা তেওঁলোকে বুজি পায় কিন্তু কাজিৰঙা কেৱল আমাৰ সেইসকল মানুহ বা মোৰ কাজিৰঙা নহয় কাজিৰঙা গোটেই পৃথিৱীৰ এক সম্পদ কাজিৰঙা গোটেই পৃথিৱীৰ এক সম্পদ এই মুহূৰ্তত আমি যদি চাওঁ যে ভাৰতবৰ্ষৰ যিটো শেহতীয়া প্ৰতিবেদনত উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বেছি বন ধ্বংস হৈছে নাগালেণ্ডত আৰু দ্বিতীয় স্থানত আছে অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ধ্বংস হোৱা দ্বিতীয় স্থানত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বেছি বনাঞ্চল আৰু অৰণ্য ধ্বংস কৰা হৈছে অসমত দ্বিতীয় প্ৰথম নাগালেণ্ড এই যে বন ধ্বংস অৰণ্য ধ্বংস ইয়াৰ যিটো প্ৰকৃতিৰ যিটো প্ৰতিশোধ এই প্ৰতিশোধৰ পৰিণাম আমি উজনি অসমত দেখা পাইছোঁ এটা সভ্যতা শেষ কৰা হ'ল এতিয়া আমি কওঁ আৰু এটা কথা যে নগৰীকৰণ বা মহানগৰকৰণৰ যিটো শ্লোগান চৰকাৰী পক্ষই দিয়ে এয়া কেৱল সেই স্থানীয় মানুহৰ উন্নয়নৰ কাৰণে নহয় কিন্তু আজি কিয় সোণাপুৰ আমৰি কাৰ্বিসকলেই হওক বা ক্ষেত্ৰীৰ পৰা আদি কৰি ইয়াৰ যিসকল জনজাতীয় লোক তেওঁলোকে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ কিয় নিবিচাৰে ইতিমধ্যে সেই অঞ্চলৰ আনকি বেল্টৰ মাটি আছাম বনিয়াই কিদৰে দালালৰ লগ লাগি পেলাই গোটেই নিজৰ হাতত লৈছে 100 বিঘা 200 বিঘা 300 বিঘা য'ত আমাৰ খিলঞ্জীয়া বা অসমীয়া মানুহ মাটি একঠা দুকঠা খুব বেছি 2 বিঘা বা 3 বিঘা মাটি আছে তাৰ বিপৰীতে 200-300 বিঘালৈকে মাটি তেওঁলোকে লিজত লৈছে বা কি ধৰণে গোটেই লৈ লৈছে মাটিবোৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি গ'ল এতিয়া কাজিৰঙা যিটো ইক' চেঞ্চিটিভ জোন বা যিটো পৰিৱেশ সংবেদন যিটো সেই যিটো পৰিসীমা আছে 10 কিলোমিটাৰ এতিয়া উৎপল কৰোঁ যে পৃথিৱীৰ পৰিৱেশ কৰ্মী বুলি ক'লে যিসকলক চিনি পোৱা যায় তাৰপিছত অসমৰ কেৱল যাদৱ পায়েঙে আজি কেইদিনমানৰ পূৰ্বে এটা তেওঁ ফেচবুক লাইভত আহি তেওঁ কৈছে যে কাজিৰঙাৰ পৰিসৰ যিটো ইক' চেঞ্চিটিভ জোন এই 10 কিলোমিটাৰতকৈ কমিব নালাগে এই 10 কিলোমিটাৰতকৈ বৃদ্ধি হ'ব লাগে কাৰণ কাজিৰঙাৰ জীৱকুলৰ বাবে এই ইক' চেঞ্চিটিভ জোনটো ৰক্ষা কৰা অত্যন্ত প্ৰয়োজনীয় চৰকাৰে এখন ইচ্ছা কৰিলে সকলো কৰিব পাৰে যিকোনো কাম কৰিব পাৰে তাৰ ফলাফল হিতে বিপৰীত হ'লেও এটা সময়ত ভুগিব হয়তো 10 বছৰ 20 বছৰ লাগিব তেতিয়াহ'লে আৰু কোন থাকিব এটা বেলেগ এটা বিষয় কিন্তু তেওঁলোকে ইচ্ছা কৰিলে শূন্যলৈ নমোৱাৰ যিটো কথা কৈছে এইটো কাৰ প্ৰৰোচনাত কৰিছে এই মানুহবোৰক কোনে নমাই দিছে সেই এটা অত্যন্ত ডাঙৰ কথা যে কাজিৰঙাখন নালাগে বুলি যদি কাইলৈ গৈ এখন আমি এখন কংক্ৰিটৰ অৰণ্য গঢ়ি তোলোঁ আজি চিৰিয়াখানাৰ অৱস্থা আমি আহিম এদিন উৎপল আমি ষ্টুডিঅ'ত আহিম যে চিৰিয়াখানাৰ ভিতৰত কি হৈ আছে কাৰ মদৰ পাৰ্টি চলে কিদৰে ধ্বংস কৰা হৈছে চিৰিয়াখানাৰ জীৱ জন্তু ক'লৈ পঠিয়াই থকা হৈছে এই গোটেই ষড়যন্ত্ৰটো গুৱাহাটীৰ মাজুলী এটা অক্সিজেনৰ হৃদপিণ্ড কেনেকৈ ধ্বংস কৰা হৈছে তাৰমানে প্ৰতি পদে চিৰিয়াখানাৰ পৰা কাজিৰঙালৈ অৰণ্য ধ্বংসৰ এটা ডাঙৰ চক্ৰ জড়িত হৈছে আৰু এই যে ইক' চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰ হোৱা শূন্য হোৱা একেই তাৰমানে 1 কিলোমিটাৰ হোৱা শূন্য হোৱা একেই এই যে বিচাৰিছে এইসকলো যদি এটা তেওঁলোকৰ কথা বতৰা যায় তেতিয়া বহুত কথা ওলাই পৰিব আচলতে আঁৰৰ কথাটো কি ইমান দিনে তেওঁলোকে কিয় কোৱা নাছিলে আমাক যে শূন্য লাগে উঠাই দিব লাগে বুলি কিয় কোৱা নাছিলে অৰ্থাৎ চৰকাৰী সিদ্ধান্তটো লোৱাৰ পিছত সেই সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ সেই সিদ্ধান্তটোৰ বিপক্ষে যিহেতু জনাব বুলিছে মই অন্য কথা নকৈ যাদৱ পায়েঙৰ দৰে ব্যক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যক্তিয়ে যিবোৰ মানুহে জীৱনত এজোপা গছ পুলি ৰুই পোৱা নাই যিবোৰ মানুহে কেৱল লালচা কৰি পেলাই কমিশ্যন খাবৰ বাবে গুৱাহাটী ৰাজপথত গছ পুলি ৰুৱে সেই মানুহবোৰৰ কাৰণে কোনো অৰণ্যৰ কোনো মূল্য নাই যাদৱ পায়েঙৰ দৰে ব্যক্তিয়ে বা বিভিন্ন পৰিৱেশবিদে কৈছে যে ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ বৃদ্ধি কৰিব লাগে কাজিৰঙা যিকোনো ত্যাগৰ বিনিময়ত যিকোনো মূল্যৰ বিনিময়ত কাজিৰঙাৰ পৃথিৱীৰ সম্পদ ই কেৱল অসমৰ সম্পদ নহয় এই অসমৰ বুকুত অৱস্থিত কিন্তু পৃথিৱীৰ সম্পদ জীয়াই ৰাখিব লাগে গতিকে এনে স্তৰত এই যে মানুহ কিছুমান ওলাই আহি পেলাই কৈছে নালাগে ইয়াৰ আঁৰত তেওঁলোকৰ কোনো দুখ নাই আজি যিটো তোমাৰ হৈছে কি কয় শিৱসাগৰ বা যোৰহাটত বা চৰাইদেউত যি প্লাৱন হৈ পেলাই এটা সভ্যতা শেষ কৰি পেলোৱা হ'ল ইয়াতো এনেকুৱা মানুহ আছে যে এইটো প্ৰকৃতিৰহে দোষ এইটো প্ৰকৃতি ধ্বংসৰ কাৰণে কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে হোৱা নাই বুলি কোৱা মানুহ এতিয়াও আছে গতিকে সেই মানুহে কাজিৰঙাত আজি এটা চোৱা যে 75 টকা হোটেল হ'ব আৰু সেই হোটেলৰ কাৰণে কোনো প্ৰতিবাদ কৰোঁতে NSA লগোৱা হৈছে দুখ প্ৰতিবাদ ইয়াত বিৰোধ কৰিছে সেই বিষয়টো নাযাওঁ আইনৰ বিচাৰ্যৰ বিষয়ে আইনে নিশ্চয় সিদ্ধান্ত ল'ব কাৰণ এইবিলাক এটা সময়ত আইনে কি ধৰণৰ আমি দেখি আছোঁ গতিকে আইনলৈ এৰিলোঁ আইনৰ ওপৰত আস্থা আমাৰ আছে কিন্তু এই যে কিছু মানুহক সন্মুখলৈ আনি পেলাই তেওঁলোকক কোৱা হৈছে যে আমাক নালাগেই একেবাৰে নালাগেই এই কাৰবাৰটো আচলতে পৰিৱেশ বা কাজিৰঙাৰ কাৰণে কিমান লাভদায়ক বা কাজিৰঙাৰ কাৰণে কিমান হ'ব আজি কাজিৰঙাখনৰ পৰা যদি কাজিৰঙা নালাগে বুলি কয় তাৰ জীৱকুলে প্ৰতিবাদ কৰিব নেকি দৈনিক মৃত্যু হৈছে হাতী য'তে ত'তে সংঘাত বাঢ়িছে মানুহৰ সৈতে বাঘ হৰিণ গড় ৰাস্তা পথত ওলাই আহিছে গাড়ী খুন্দাত মৰিছে আজিও ভাইৰেল হৈছে বিভিন্ন কথা
এই যে জীৱকুলক আমি ৰক্ষণাবেক্ষণ দিব পৰা নাই, তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতিয়েই নাই। গতিকে এখন বলপূৰ্বকভাৱে যিকোনো সিদ্ধান্ত ল'ব পাৰে আৰু সেই সিদ্ধান্তটো সমৰ্থনত কিছু মানুহ নমাব পাৰে, বুদ্ধিজীৱী আহিব পাৰে, ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাব লাগে, প্ৰচাৰে গুৰুত্ব এই গুৰুত্ব নাপায়, গুৰুত্ব নাপায়। কিন্তু বিষময় ফলাফল ভোগ কৰিব মানুহে, বিষময় ফলাফল ভোগ কৰিব সেই জীৱ জন্তুসমূহে, আমাৰ জীৱ জন্তুসকলে। উৎপল। হয়, মাত্ৰ কেইটামান দিনৰ পূৰ্বে অসমৰ মানুহ বিৰাট সজাগ হৈ উঠিছিল, সচেতন হৈ উঠিছিল পৰিৱেশক লৈ। উজনিৰ 3খন জিলা যেতিয়া পৰিৱেশে এই ধৰণৰ ৰূপ দেখুৱালে, তাৰ পাছত পৰিৱেশ সম্পৰ্কে মানুহ হঠাৎ সজাগ হৈ উঠিল আৰু হঠাৎ এতিয়া পৰিৱেশ ধ্বংসৰ বাবে তেওঁলোকে আন্দোলন কৰিবলৈ ওলাই আহিল। এই ধৰণৰ যিটো বৈপৰীত্য, কেতিয়া আচলতে আচল কথাবিলাক অসমীয়া মানুহে শিকিব? এফালে আমি পৰিৱেশ ৰক্ষাৰ কথা উজনিত পাতিলো 3খন জিলা দেখি, আকৌ হঠাৎ আমি এতিয়া পৰিৱেশ ধ্বংস কৰিবলৈ এৰি দিম নেকি? ইক' চেঞ্চিটিভ জোন যেতিয়া 1 কিলোমিটাৰলৈ হ্ৰাস কৰা হ'ব বা শূন্য কৰি দিয়া হ'ব, তেতিয়া কি ধৰণৰ পৰিৱেশ ধ্বংস কাৰ্য চলিব পাৰে সেই কথাৰ অসমীয়া মানুহৰ অনুমান এতিয়াও হৈছেনে? কি থাকিব? ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 7.171 কিলোমিটাৰ দূৰত, অৰ্থাৎ 10 কিলোমিটাৰ ভিতৰত। প্ৰস্তাৱিত ভূমি এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয়। নিকটৱৰ্তী হালধিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 1.171 কিলোমিটাৰ। হাতীখুলিৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় 2.201 কিলোমিটাৰ। নিকটৱৰ্তী হালধিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 4.306 কিলোমিটাৰ, অৰ্থাৎ এতিয়াও 10 কিলোমিটাৰ ভিতৰত আছে। যদি 1 কিলোমিটাৰ কৰি দিয়ে তেতিয়াহ'লে এইবিলাক তাত প্ৰতিষ্ঠা কৰিব পাৰিব, এইবিলাক আৰু বাহিৰলৈ গুচি যাব। এতিয়া বিলাসী হোটেল নিৰ্মাণৰ বাবে, পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে স্থানীয় লোকৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে? স্থানীয় লোকে কি কয়? আমাৰ হাতত মন্তব্য আছে, আমি আপোনালোকক অকণমান শুনাই ল'ব বিচাৰিছোঁ। আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয়, একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ। কাৰণ কাজিৰঙা ৰাইজে সদায় জন্তুৰ লগত সহবাস কৰিবলৈ আজি 100 বৰ্ষ পূৰণ কৰিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি 100 বৰ্ষ সম্পূৰ্ণ হ'ল আৰু আজিলৈকে কাজিৰঙাবাসী ৰাইজে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনীয়া জন্তুৰ লগত সহবাস কৰিছে আৰু সুৰক্ষাৰ কাৰণে উদ্যান কৰ্তৃপক্ষ তথা চৰকাৰৰ লগত সহযোগ কৰি আছে। ইক' চেঞ্চিটিভ জোন হোৱাৰ লগে লগে আজি আমি এতিয়া বাগৰিত আছোঁ। আজি বাগৰি আমি যিটো স্বাস্থ্য উপকেন্দ্ৰ আছে, ইয়াত যিটো স্বাস্থ্য উপকেন্দ্ৰ নৱনিৰ্মিত যিটো নিৰ্মাণ কৰিব বিচৰা যিটো ঘৰটো, সেইটো ইক' চেঞ্চিটিভৰ ভিতৰত পৰে কাৰণে তাক বন্ধ কৰিছে। তাৰমানে মানুহৰ কাৰণে চিকিৎসা নহ'ব, মানুহে ঘৰ দুৱাৰ বনাব নোৱাৰিব, মানুহে জেওৰা জপনা দিব নোৱাৰিব, ঘৰত ৱাল দিব নোৱাৰিব। তেনেকুৱা এটা পৰিৱেশত মানুহ জীয়াই থাকিব পাৰিব। আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয়, একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ। কাৰণ এই আপোনালোকে শুনিলে স্থানীয় ৰাইজৰ মন্তব্য। তেওঁলোকে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে, আনকি 1 কিলোমিটাৰ নহয় 0 কৰি পেলাব লাগে বুলি তেওঁলোকে মন্তব্য আগবঢ়াইছে। ইয়াৰ পাছত কি হ'ব? ইয়াৰ দ্বাৰা পৰিণতি কি হ'ব পাৰে? প্ৰথম কথা হ'ল 1 কিলোমিটাৰ শূন্য উঠাই দিয়াটো একে সমাৰ্থক। কিন্তু কথা হ'ল কি, অৰণ্যৰ মাজত কংক্ৰিট অৰণ্যখন অৰণ্য গঢ়িবলৈ বিচৰাটো আচলতে এটা বোধোদয়টোৱেই বেয়া আচলতে গোটেই কাৰবাৰটোৱে। তাৰমানে মানুহ এই যে অৰণ্যত থাকে, এই কংক্ৰিটৰ অৰণ্যৰ পৰা মানুহ ক'লৈ যায়? অৰণ্যলৈ যায়। কিয় যায়? সেই পৰিৱেশ মাজত থাকিবৰ কাৰণে, এটা কেঁচা ঘৰ, সেই ধৰণৰ পৰিৱেশটোহে দিব লাগিছিল চৰকাৰে। কিন্তু একে অৰণ্যৰ পৰা আকৌ সেই অৰণ্য ভাঙি পেলাই তাত এখন কংক্ৰিটৰ অৰণ্য যদি গঢ়ি তোলা হয়, মানুহৰ পাৰ্থক্য ক'ত থাকে? ৰাজপথত গাড়ীখন ৰখাবলৈ গছ এডাল লাগে, ছাঁত ৰখিবলৈ গছ এডাল লাগে ৰবৰ কাৰণে। গছডাল কাটিবৰ সময়ত কোনো প্ৰতিবাদ নকৰে, গছডাল কাটিবৰ সময়ত কোনেও গছডাল লাগিব বুলি নাভাবে। 15 আগষ্টৰ দিনা মই গৈছিলোঁ আপোনাৰ ৰাণী ফালে, মানুহে ফৰেষ্টৰ হাবিত গৈ গৈ তাত ভাত খাবলৈ গৈছে, নিজৰা পানীত গা ধুবলৈ গৈছে, অথচ মানুহে ডাঙৰ ডাঙৰ বিল্ডিং পাতি লৈছে, চাৱাৰ লগাই লৈছে ঘৰত, নিজৰা পানীটোহে শেষত ভাল লাগে। মানুহে কংক্ৰিটৰ অৰণ্য গঢ়ি আকৌ বনলৈ ঘূৰি গৈছে উপভোগ কৰিবৰ বাবে, খন্তেক সময় জিৰাবৰ বাবে, আৰু মানুহে এফালে প্ৰকৃতি ধ্বংস কাৰ্যত তেওঁলোক লাগি আছে। দুটা সম্পূৰ্ণ বিপৰীত, এটা বৈপৰীত্য নহয়নে? মই অকণমান যদি অকণমান পিছলৈ যাওঁ, মই কৈছোঁ হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত খানাপাৰাত যিখন ৰেচম পাম আছিলে, এই পামখনৰ 300 জোপা গছ কাটি পেলোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছিলে। আৰু সেই সময়ত হোমেন বৰগোহাঁইৰ নেতৃত্বত এটা সংগ্ৰাম আৰম্ভ হৈছিল, আৰু তেওঁ অসম বাণিজ্য সম্পাদক আছিলে। আৰু ইয়াত প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হৈছিলে, আৰু সেই শোভাযাত্ৰাত ময়ূৰবাহী প্ৰতিবাদী শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিছিল। তাতে বিভিন্ন লেখক, বুদ্ধিজীৱী, সাংবাদিক, সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল। আৰু সৌভাগ্যৰ কথা যে এই যে খানাপাৰা আশ্ৰম গছখিনি হৈছে তাত জীৱকুল আৰু তাৰ যিটো পৰিৱেশ সন্তুলনৰ ক্ষেত্ৰত এটা সাংঘাতিক ভাৰসাম্য ৰক্ষা কৰিছে পৰিৱেশ। গতিকে কিন্তু হিতেশ্বৰ শইকীয়া চৰকাৰে এই সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে আৰু সেই গছখিনি নাকাটিলে, আৰু সেই এটা পৰিৱেশ, এটা খানাপাৰা যিটো সেউজীয়া পৰিৱেশ, সেই পৰিৱেশটো অটুট থাকিল। গতিকে চৰকাৰে ৰাইজৰ বিভিন্ন এতিয়া চাওক, এনেকুৱা হৈছে এজন আৰক্ষী বিষয়া নতুন ঠাইত যেতিয়া যোগ দিবলৈ যায়, এইটো নোহোৱা নপজা কথা, গামোচা পিন্ধা মানুহৰ দীঘলীয়া শাৰী হৈছে। কি হৈছে? কোনবোৰ মানুহ কৰিছে? এই যে কিছুমান মানুহে যে কাজিৰঙা শূন্য হ'ব লাগে বুলি কৈছে, কিয় কৈছে, কি কথা? ইয়াৰ আঁৰত কিন্তু এটা অনুসন্ধানৰ বিশ্লেষণৰ প্ৰয়োজন আছে। এতিয়া আমাৰ কথা হ'ল যে কাজিৰঙা ৰক্ষা হ'ব লাগে যিকোনো ত্যাগৰ বিনিময়ত। কাজিৰঙা সেই 10 কিলোমিটাৰ কৰিডৰৰ পৰিসৰৰ বাহিৰত
পঞ্চম হওক, সপ্তম হওক, দশম তৰকালৈকে বনাওক, তাৰ কথা নাই, কিন্তু কাজিৰঙাখন সেউজীয়া হৈ থাকক। কাজিৰঙাৰ ভিতৰত কংক্ৰিটৰ অৰণ্য চাবলৈ কোনো নাযায়। গতিকে এই আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে এই যে তাৰ যিবিলাক আৱৰ্জনা ওলাব, যিবোৰ গাৰ্বেজ ওলাব, ইয়াৰ পাছৰ পৰিৱেশটো ক'ত দিব? আৰু ডাষ্টবিন, তাত আৱৰ্জনা পেলাবৰ কাৰণে নতুন এটা স্থানৰ জন্ম কৰা হ'ব, যিটো আমাৰ ডাম্পিং গ্ৰাউণ্ড। গতিকে লাহে লাহে এই অৱস্থাটো অন্য এখন মহানগৰলৈ ৰূপান্তৰিত হ'ব আৰু দেখিব যে 2 দশকৰ পিছত সেই কাজিৰঙা, সেই আদি কাজিৰঙা নাথাকে। উৎপল।